আমাৰ দিনৰ কৃষক আছিলে পথাৰলৈ যাব লাগে, খেতি কৰিব লাগে, উৎপাদন কৰিব লাগে, ৰাইখিনি আমি বজাৰলৈ দি দিলোঁ, ইমানতে সীমিত আছে চিন্তা চৰ্চাবিলাক। কিন্তু এতিয়া পথাৰৰ পৰাই বজাৰখন দেখা হ'ব লাগিব। কেৱল ৰঙালাও কৰি পেলাই তেওঁলোকে নিজৰ মাটি নহয়, চৰাঞ্চলত কাম কৰিছে, ধনচিৰি নৈ কিনাৰে কিনাৰে কৰিছে, কৰি পেলাই তেওঁলোকে ৰঙালাও ইয়াৰ পৰা পঠিয়াই আছে নেপাল, বিহাৰ এইবিলাকলৈ। অসমৰ কৃষি উন্নয়নৰ কাৰণে তিনিটা সংস্থা জড়িত হৈ আছে। এটা হ'ল কৃষি বিশ্ববিদ্যালয়, দ্বিতীয়তে আমাৰ কৃষি বিভাগটো, আৰু তৃতীয়তে আমাৰ আহে কৃষকসকল। গতিকে এই ইটো সিটোৰ পৰিপূৰক নহ'লে আমি কৃষিক আমি আগুৱাই নিব নোৱাৰিম। আজি যদি লেবৰেটৰীৰ ভিতৰত যিখিনি হৈছে যদি নাযায়, তেতিয়াহ'লে সি কেৱল কিতাপতে আবদ্ধ থাকিল বস্তুটো। নমস্কাৰ দৰ্শক, মই পংকজ খনিকৰ, আপোনালোকে চাই আছে অংকুৰিত অসম। দৰ্শকসকল, আজি আমাৰ সৈতে উপস্থিত আছে অসম চৰকাৰৰ কৃষি আৰু উদ্যান শস্য বিভাগৰ প্ৰাক্তন সঞ্চালক হৰ্ষজ্যোতি বৰা ছাৰ। ছাৰ নমস্কাৰ, আপোনাক আমাৰ নমস্কাৰ জনাইছোঁ। ছাৰ, আপুনি আপোনাৰ কাৰ্যকালত উদ্যান শস্য বা কৃষি ক্ষেত্ৰখনক লৈ বহুতো কাম কৰিছিল। আজি আমি আপোনাৰ পৰা জানিব বিচাৰিম, আপোনাৰ কাৰ্যকালত আপুনি কোনবোৰ কৃষি ক্ষেত্ৰৰ বা কোনবোৰ ক্ষেত্ৰত আপুনি গুৰুত্ব দিছিলে, বা কাৰ্যকালত আপোনাৰ বিভিন্ন ধৰণৰ অভিজ্ঞতা হৈছিল, আৰু কিছুমান কাম কৰিবলৈ যাওঁতে কিছুমান প্ৰত্যাহ্বানৰ মুখামুখি হৈছিল, আৰু সেই প্ৰত্যাহ্বানসমূহ কেনেকৈ চেলেঞ্জ কৰি আগবাঢ়ি গৈছিলে, আৰু অসমৰ বৰ্তমানৰ যি কৃষি বিষয়া আছে তেওঁলোক বা আমাৰ যি কৃষকসকল আছে তেওঁলোকে কৃষিক্ষেত্ৰত কেনেধৰণে কাম কৰি গ'লে আগবাঢ়ি যাব বা অসমৰ কৃষিখণ্ডক আগবঢ়াই লৈ যাব পাৰিব, এই অনুভৱ দুটামান কথা পাতিম। ছাৰ, প্ৰথমে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, বৰ্তমান অসমৰ উদ্যান শস্যৰ যি স্থিতি সেই বিষয়ে অকণমান আমাক জনাই লওক। আপুনি বহুকেইটা প্ৰশ্নৰ অৱতাৰণা কৰিলে, মই চেষ্টা কৰিম যাতে আপোনাক সঠিক উত্তৰখিনি দিব পাৰোঁ। অসমৰ মুঠ মাটিকালিৰ শতকৰা 14% উদ্যান শস্যৰ অধীনত আছে। কিন্তু এতিয়া পৰিস্থিতি এনেকুৱা যে এই 14% অঞ্চলেই 14% বুলি কোৱা হয় যে এইখিনিয়ে এতিয়া অগ্ৰাধিকাৰ পাবই লাগিব। সেই দিনবোৰ আহি আছে দিনে দিনে, কাৰণ ইয়াতেই সময় আছে প্ৰচুৰ সংস্থাপনৰ অৱকাশ, যিটো এতিয়া সকলোৰে কাৰণে চিন্তনীয় বিষয়। উদ্যান শস্য বুলিলে আমি কৃষিৰ পৰা যিখিনি আমি ধান, মাহ, সৰিয়হ বাদ দি পেলাই যিখিনি শস্য গোটেইখিনি আহে, ধৰক ফল মূল, পাচলি, ফুল, মছলাজাতীয় শস্য বা ঔষধি বা এই গছবিলাক, মৌ পালনো হয়, তাৰপিছতে এই গোটেইবিলাকে আছে উদ্যান শস্য, এখন বিশাল ক্ষেত্ৰ। আৰু অসমখন একচুৱেলি মানে উদ্যান শস্যৰ ক্ষেত্ৰত অত্যন্ত চহকী, প্ৰচুৰ সম্ভাৱনাৰে ভৰা, আৰু ইয়াৰ শস্য প্ৰাচুৰ্য পৃথিৱীৰ খুব কম ঠাইতেই পোৱা যায়। আৰু আমাৰ যিবিলাক মূল উদ্যান শস্য আছে প্ৰত্যেকটোৰেই বহুতবোৰ জাত আছে, আৰু আমাৰ যিবিলাক জলবায়ুৰে আমাক দিছে বা প্ৰকৃতিয়ে আমাক যিখিনি দিছে, এইখিনিক সংবৰ্ধন কৰি ওপৰলৈ লৈ যোৱা, ইয়াৰ উৎপাদনশীলতা বঢ়োৱা বা গুণগত মান উন্নত কৰা, এইবোৰ ক্ষেত্ৰত গৱেষণাই কাম কৰি আছে। ছাৰ, আমি দেখিবলৈ পাইছোঁ এতিয়া কিছুমান নতুন ফলৰ উদ্যান শস্যৰো আমাৰ অসমলৈ এতিয়া আহিছে। সেইবিলাকৰ খেতিয়ে কেনেকুৱা এটা মানে সম্ভাৱনা আনিব পাৰে? মাল্টা, ড্ৰেগন, নতুন নতুন ফল মূল আহি আছে। এইটো আহি থাকিব, এটা প্ৰক্ৰিয়া, কাৰণ কৃষকৰ মাজতে আদান প্ৰদান হয়, চৰকাৰেও কিছুমান আঁচনি লয়। এতিয়া ধৰক ড্ৰেগন ফ্ৰুট, ষ্ট্ৰবেৰী। কিন্তু মোৰ ব্যক্তিগতভাৱে যদি মোক আপুনি সোধে, আমি সেইবোৰত সিমান গুৰুত্ব দি লাভ নাই। আজি মেঘালয় বহুত আগবাঢ়ি গৈছিলে ষ্ট্ৰবেৰীৰ ক্ষেত্ৰত, কিন্তু এতিয়া তেওঁলোকে ৰুব লগা হৈছে। বজাৰখন আমাৰ সিমান সুচল হোৱা নাই, আৰু ইয়াৰ ৰাখি থ'ব পৰা গুণটো সীমিত। ড্ৰেগন ফ্ৰুটৰ ক্ষেত্ৰতো আমি যিটো সোৱাদ ভাল পাওঁ অসমবাসীয়ে, আমাৰ লগত বৰকৈ নিমিলে বস্তুটো। গতিকে আমাৰ স্থানীয় যিখিনি ফল আছে সেইখিনিক আমি বেছি গুৰুত্ব দিব লাগে। এতিয়া কথা হ'ল, মই চাকৰিকালত আমি যেতিয়া কৰিছিলোঁ তেতিয়ালৈকে তেতিয়া আৰু এতিয়াৰ পৰিস্থিতি বহুত বেলেগ হৈছে। আগতে আছিলোঁ আমি উৎপাদনাত্মক, অৰ্থাৎ প্ৰডাক্টিভ দিশটোহে আমি চাইছিলোঁ, কেনেকৈ উৎপাদন বঢ়াব পাৰি। কিন্তু এতিয়া গোটেই কৃষি বিজ্ঞানটোৱেই ত্ৰিধা বিভক্ত হৈছে। এটা হ'লগৈ উৎপাদনাত্মক, এটা হৈছে ঔদ্যোগিক, আৰু তৃতীয়টো হৈছে বাণিজ্যিক। তিনিটা ধাৰা এতিয়া আহিছে, আৰু গৱেষণায়ো এই তিনিটা ধাৰাৰ ক্ষেত্ৰতে প্ৰচুৰ সমল আমাক আগবঢ়াই দিছে। অসমৰ কৃষকে যদি এইবিলাক
ওচৰ চপাই ল'ব পাৰে, যদি তেওঁলোকে এই ক্ষেত্ৰত আগবাঢ়িব বিচাৰে, তেওঁলোকে অসমৰ কৃষি অৰ্থনীতিক এটা প্ৰভূত অৱদান দিয়া হ'ব। আপোনালোকে শুনিছেনে নাজানো যে আমাৰ এতিয়া কৃষক উৎপাদক সংস্থা, ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী বুলি কোৱা হয়, বৰ সুন্দৰকৈ আগবাঢ়ি আহিছে। তেওঁলোকে এই আঁচনিবিলাকৰ বিষয়ে গম পাইছে। আৰু আজিকালি এটা ভাল লাগে কি, উঠি অহা কৃষক চামে, তেওঁলোকে আমাৰ দিনৰ কৃষক আছিলে পথাৰলৈ যাব লাগে, খেতি কৰিব লাগে, উৎপাদন কৰিব লাগে, ৰাইখিনি আমি বজাৰলৈ দি দিলোঁ, ইমানতে সীমিত আছে চিন্তা চৰ্চাবিলাক। কিন্তু এতিয়া পথাৰৰ পৰাই বজাৰখন দেখা হ'ব লাগিব। সেই কথাত গুৰুত্ব দিব লাগিব। মাৰ্কেট অৰিয়েণ্টেড ক্ৰপ প্লেনিং বুলি কয়, ইয়াৰ বাহিৰে গত্যান্তৰ নাই। ছাৰ, মই এটা কথা আপোনাক সোধোঁ, আপোনাৰ যি কাৰ্যকাল আছে, কাৰ্যকালৰ সময়খিনিত আপুনি অসমৰ উদ্যান শস্য ক্ষেত্ৰখনৰ কোনবিলাক কথাত গুৰুত্ব দিছিলে আৰু কিয় দিছিলে, এই বিষয়ে অকণমান আমাক জনাওক। সেই ক্ষেত্ৰত আমি বিশেষকৈ ধৰক 2001 চনৰ পৰা 2010 চনলৈ বিভিন্ন কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব দিছিলে, যিবোৰ আঁচনি আহিছিলে। তেতিয়া কোৱা হৈছিল যে ইয়াত মানে বজাৰমুখী কৃষি ব্যৱস্থাক আমি ৰাইজৰ মাজলৈ লৈ যাব লাগে, কাৰণ আমাৰ চুবুৰীয়া ৰাজ্যবিলাকে আগবাঢ়ি গৈছে এই ক্ষেত্ৰত। আৰু আজি যিবিলাক ৰাজ্যৰ কথা আমি কওঁ যে বহুত আগবাঢ়ি গৈছে, তেওঁলোকে বজাৰখনৰ দখল থকা কাৰণে আগবাঢ়ি গৈছে। আজি আমাৰ চৰকাৰেও কৈ আছে যে আমি অসমখন আগুৱাই নিব লাগে, 4-5খন ৰাজ্যৰ ভিতৰত এখন হ'ব লাগে। কৃষিখণ্ডক যদি আমি তেনেকৈ এটা আগুৱাই নিব নোৱাৰোঁ, তেতিয়াহ'লে ই পিছলৈহে টানিব। কিন্তু অতি ভাল লক্ষণ যে মানে আজি চাম কৃষক বহুতখিনি আগবাঢ়ি আহিছে। আপোনালোকে অসমৰ চুকে কোণে, সিদিনাখন এখন মিটিঙত দেখিলোঁ, এজনে কৈ গৈছে গোলাঘাটত কেৱল ৰঙালাও কৰি পেলাই তেওঁলোকে নিজৰ মাটি নহয়, চৰাঞ্চলত কাম কৰিছে, ধনশিৰি নৈ কিনাৰে কিনাৰে কৰিছে, কৰি পেলাই তেওঁলোকে ৰঙালাও ইয়াৰ পৰা পঠিয়াই আছে নেপাল, বিহাৰ এইবিলাকলৈ। আৰু হয়, তেওঁলোকে বছৰি 6-7 লাখ টকা তেওঁলোকে আয় কৰিবলৈ সক্ষম হৈছে, অথচ নিজৰ মাটি নহয়, সমূহীয়া প্ৰচেষ্টাৰে হৈছে বস্তুটো। আৰু এইটোৱে চৰকাৰে সেইকাৰণে খুব গুৰুত্ব দিছে যে ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী, অৰ্থাৎ কৃষক উৎপাদক সংস্থা, এওঁলোকক আমি মূলধন হিচাপে ল'ব লাগিব। আৰু আমি এনেকুৱা কৰিছিলোঁ, প্ৰথমবাৰৰ কাৰণে আমি মানে উদ্যান শস্য বিভাগটোৱে একোটা গ্ৰুপে যেতিয়া একোটা কাম কৰে, তেওঁলোকৰ বেংক একাউণ্টত ডাইৰেক্টলি পইচাটো দি দিয়া হৈছিলে, যাতে মাজত মধ্যভোগী কোনো সোমাব নোৱাৰে, যাতে কোনো তাত বিচাৰ প্ৰক্ৰিয়া এটা বেলেগ এটা নচলে। এই কথা আমি খুব গুৰুত্ব দিছিলোঁ আৰু বৰ নিকাভাৱে কামখিনি কৰা হৈছিলে। সেই প্ৰথম আমি বহুতবোৰ ক্ষেত্ৰত আমি আগুৱাই গৈছিলোঁ। তেতিয়াই কিছুমান আৰম্ভ কৰা কিছুমান আমাৰ মানে চিন্তাধাৰা এতিয়া দেখিছোঁ ফলপ্ৰসূ হ'বলৈ আৰম্ভ কৰিছে। উদ্যান শস্যৰ ক্ষেত্ৰত আছে এখন আঁচনি আছিলে প্ৰযুক্তি অভিযান, টেকন'লজি মিছন বুলি কোৱা হয়। তাৰমানে প্ৰযুক্তি আধাৰিত কৃষিক আমি ল'বই লাগিব, নহ'লে আজি চাওক অসমৰ কৃষি উন্নয়নৰ কাৰণে 3টা সংস্থা জড়িত হৈ আছে। এটা হ'লগৈ কৃষি বিশ্ববিদ্যালয়, দ্বিতীয়তে আমাৰ কৃষি বিভাগটো, আৰু তৃতীয়তে আমাৰ আহে কৃষকসকল। গতিকে ইটো সিটোৰ পৰিপূৰক নহ'লে আমি কৃষিক আমি আগুৱাই নিব নোৱাৰিম। আজি যদি লেবৰেটৰীৰ ভিতৰত যিখিনি হৈছে যদি নাযায়, তেতিয়াহ'লে সি কেৱল কিতাপতে আবদ্ধ থাকিল বস্তুটো। গতিকে এই ক্ষেত্ৰত এতিয়া আমাৰ উদ্যান শস্যৰ ক্ষেত্ৰত বিশেষকৈ বহুতখিনি হৈছে আপোনাৰ এই সংসাধনৰ ক্ষেত্ৰত, খাদ্য সংসাধন, ইয়াৰ পৰা বহুতবোৰ বস্তু প্ৰস্তুত কৰিব পৰা হৈছে। আপোনালোকে জানেই যে কাজি নেমুটো আমাৰ ৰাজ্যিক ফল হিচাপে ঘোষণা হৈছে। তেনেকৈ বিভিন্ন ধৰণৰ আজিকালি খুবেই দৰকাৰ বজাৰত প্ৰৱেশ কৰিবলৈ গুণগত মানটো লাগিব, মই আপোনাক কৈছোঁ, আৰু আক্ৰমণাত্মক প্ৰদৰ্শন আৰু প্ৰচাৰ এইটো লাগিবই, নহ'লে আমি ৰৈ যাম। আৰু দ্বিতীয়তে আমি যদি বজাৰত প্ৰৱেশ কৰিবলৈ হয়, যোগান ধৰাৰ ধাৰাবাহিকতা, কনচিষ্টেঞ্চি অফ ছাপ্লাই। আমাৰ বহুতে কৈ থাকে যে আমাৰ ঢেৰ অমুক হৈছে তমুক হৈছে, কিন্তু দেখিব এমাহতে চেছ, বেলেগৰ পৰা ল'ব লগা হয়। এতিয়া আনাৰস অসমে যথেষ্ট উৎপাদন কৰে, কিন্তু এনেকুৱা হ'ব লাগিব যাতে নাগালেণ্ড, অৰুণাচল সকলোৰে পৰা যাতে আমি ইয়াক এটা গতি দিব পাৰোঁ বজাৰলৈ। তেতিয়া হ'ব কি
এতিয়া দিল্লীত অসমৰ নাৰ্ছৰ বিৰাট চাহিদা আছে, বা ডুবাইটো আমি দেখিছোঁ, ডুবাইত আছে, বাহিৰলৈ যোৱা আৰম্ভ কৰিছে। তাক সংসাধিত দ্ৰব্য হিচাপেও হৈছে আৰু জুইচ টুইচ বনাই এইবিলাক, আৰু কেঁচা মাল হিচাপে গুচি গৈছে। কিন্তু এজন ডাঙৰ বিশেষজ্ঞই কৈছিলে এবাৰ, ইয়াত অসমৰ প্ৰাচুৰ্য দেখি তেওঁ মোক কৈছিলে, তেওঁ আমেৰিকাৰ পৰা আহিছিলে, যে আপোনালোকক মই এটা অনুৰোধ কৰিব খোজোঁ, আপোনালোকৰ যিখিনি আছে এইখিনিক আপোনালোকে কেতিয়াও কেঁচা মাল হিচাপে বাহিৰলৈ নপঠিয়াব। আপোনালোকে সংসাধনৰ ব্যৱস্থা লওক, সেইটো সমানেই গুৰুত্ব দিয়ক, আপোনালোক 10 গুণ লাভৱান হ'ব। এই কথাটো আমাৰ যি কৃষি বিষয়া বা কৃষি বিষয়াৰ মানে সংসাধন প্ৰক্ৰিয়াৰ লগত যিসকল ব্যক্তি জড়িত আছে বা কৃষকসকলে মন দিব লাগিব, নহয় জানো কথাটো? নিশ্চয় নিশ্চয়। তেখেত আছিলে তেতিয়াৰ বেলিভিউ হোটেলত, মই তাত কথা পাতি আছিলোঁ। আমি দুয়ো যাম, মিটিং আছে, ওলাই আহিছে, আহি পেলাই মোক কৈছে, লৈ গ'ল তেওঁ চিৰিৰ পৰা নামি। কিয় লৈ গ'ল মই ভাবিছোঁ, সেই হোটেলখনৰ মুখতে এজোপা পুৰণা গছ আছিলে, তাতে আমাৰ যিটো আমাৰ এই যে অৰ্কিড, নিজে নিজে আমাৰ কপৌফুল জাতীয় গছবিলাক, আমি ৰঘুমলা বুলিও কওঁ সেইটো, এফালে ৰঘুমলা এফালে অৰ্কিডো ফুলি আছিল। তেওঁ লৈ গৈছে, আপুনি জানেনে আপোনালোকক এইটো প্ৰাকৃতিকভাৱেই হৈছে, আমি কিমান $1 মিলিয়ন ইয়াত খৰচ কৰি এইখিনি পাবৰ কাৰণে। আপোনালোকে বুজানে আপোনালোকে কিমান সৌভাগ্যৱান। গতিকে আমাৰ হাততে কিছুমান বস্তু আছে আমি চিনি নাপাওঁ, সেই চিনি নাপাওঁ। এতিয়া আপুনি অসমত দেখিব, বিশেষকৈ এই যিখিনি আমাৰ সুগন্ধি আৰু ঔষধি গছ আছে, এই ক্ষেত্ৰত কিন্তু আমি চালুকীয়া অৱস্থাতে আছোঁ। মেডিচিনেল প্লেণ্টটো মানে আমাৰ হৰ্টিকালচাৰ বিভাগতে পৰে। হৰ্টিকালচাৰ পৰে। এই ক্ষেত্ৰত বহুত কাম কৰা মানে আমাৰ বহুত মেডিচিন মানে যিবিলাক নহয় গছ আছে ন, অনুষ্টুপীয়া হৈ আছে। এতিয়া মানে আপোনালোকক আগবঢ়াই নিবলৈ কেনেকুৱা ধৰণৰ পদক্ষেপ ল'ব লাগিব আমাৰ কৃষকসকলে বা যি বিষয়ববীয়া আছে চৰকাৰ? সেইটোকে মই কৈ আছোঁ। আপুনি ইয়াৰ পৰা উজনিলৈ গ'লে কলিয়াবৰ তিনিআলিত যিটো আছে, অকণমান আগলৈ গৈ বাওঁহাতে এজন ৰঞ্জিত বৰা বুলি আমাৰ কৃষি বিভাগৰে তেওঁ স্নাতক, তেওঁ এখন নাৰ্চাৰী খুলিছে, আৰু তেওঁ এই ক্ষেত্ৰত ঔষধি গছৰ ক্ষেত্ৰত তেওঁ বৰ সুন্দৰ কাম কৰি আছে। এতিয়া মই শেহতীয়া অৱস্থা নাজানো, কিন্তু মই যেতিয়া সঞ্চালক আছিলোঁ তেতিয়া তেওঁক যথেষ্ট সহায় কৰিছিলোঁ আমি। তেওঁ এবাৰ যাওঁতে ক'লে যে, ছাৰ আমাৰ হাবি বননি পোৱা এটা বস্তুৰ বৰ যথেষ্ট মূল্য আছে বজাৰত। বোলো কি বস্তু? গন্ধ কচু। আমাৰ এই কাজিৰঙাৰ গোটেই বেলটোত বনৰীয়াভাৱে হৈ থাকে বস্তুটো। সেইটো তেওঁ কৈছে যে এইটো আমি যদি আমি প্ৰণালীবদ্ধভাৱে কৃষি কৰি পেলাই ইয়াৰ পৰা বহুতখিনি আমি উৎপাদন কৰিব পাৰোঁ। তেওঁ তেনেকৈ জোৰ দিছিলে। এটা আছিলে আমাৰ ষ্টেভিয়া, এইবোৰ অসমত সুন্দৰকৈ হয়। এনেকুৱা অসংখ্য আছে, কিন্তু এই ক্ষেত্ৰত মই ভাবোঁ গৱেষণাও যথেষ্ট প্ৰয়োজন আছে। ছাৰ, এতিয়া আমাৰ কিছুমান এতিয়া আপোনাৰ কাৰ্যকালতে কিছুমান আপুনি আঁচনি লৈছিলে বা প্ৰকল্প লৈছিলে, সেইবিলাক মানে কৃষকসকলৰ মাজলৈ লৈ যাওঁতে বহুখিনি মানে সমস্যা থাকে, নহয় জানো? আৰু কিছুমান আঁচনি আছে আমাৰ কৃষকসকলে গমো নাপায়। এই ক্ষেত্ৰত আপুনি কি ক'ব? এই ক্ষেত্ৰত চাওক, কৃষি বুলিলে ইয়াৰ আটাইতকৈ জটিল 7 বিধ আহিলা লাগে। আপুনি জানে, বীজ লাগে, সাৰ লাগে, পানী লাগে। আটাইতকৈ জটিল আহিলাবিধ হ'লগৈ পানী। গতিকে এনেকুৱা এটা ব্যৱস্থা নাই যে আমি গোটেই 100% জেগাত আমি পানীৰ ব্যৱস্থা কৰিব পাৰিম। উদ্যান শস্যৰ ক্ষেত্ৰত পানীৰ প্ৰয়োজনীয়তা কম বা সীমাবদ্ধ, বা একোটা বতৰতহে বেছিকৈ লাগে। যেতিয়া ধৰক তাৰ ফুল ফুলিবৰ হয়, হেৰি কৰিব এই সময় লাগে। আমি সেই যিকোনো আঁচনি লৈছিলোঁ প্ৰযুক্তি অভিযান, তাত আমি সামগ্ৰিকভাৱে সকলো সুবিধাই দিছিলোঁ, যাতে তেওঁলোকে নাৰ্চাৰীও এখন স্থাপন কৰক, পানীৰ সুবিধাখিনিও লওক। আজিকালি ড্ৰিপ ইৰিগেশ্যন আছে, টোপটোপকৈ পৰা পানী, বা স্প্ৰিংকলাৰ ইৰিগেশ্যন আছে, সিঁচৰিত হোৱা পানী। গতিকে এইবোৰ সুবিধাও দিছিলোঁ, এইবিলাক গ্ৰহণ কৰিছিলে। এইবিলাক কৰি তেওঁলোকে এটা পৰ্যায় পাইছিলেগৈ, কিন্তু হয়তো কিছু কৃষকে এতিয়াও ধৰি ৰাখিছে, কিছুৱে হয়তো আজিকালি কি কয় ডাইভাৰ্চিফিকেশ্যন বুলি কোৱা হয়, যে দেখিছে যে এইটোতকৈ দেখোন এইটো কৰিলে বেছি লাভ হয়, তেতিয়া সেইটোলৈ গুচি গৈছে। এনেকুৱা ধৰণৰ কথাবিলাক হৈছে। কিছুমান ক্ষেত্ৰত এইটো অপ্ৰিয় সত্য, কিন্তু কিছু বৰ সুন্দৰকৈ আগবাঢ়ি আহিছিলে এইটো সময়ত। কিন্তু শেহতীয়াকৈ আটাইতকৈ কিন্তু আশা ভৰসাৰ স্থল হৈছেগৈ আমাৰ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী। তেওঁলোকে আজিকালি গুগল চাই, আজিকালি ইউৰিয়া ছুপাৰ ফছফেট কিমান লাগিব এইবোৰ সুধিবলৈ আমাৰ ওচৰত নাহে। তেওঁলোকে সোধে যে আজি আমষ্টাৰডামৰ যিখন ফুলৰ বজাৰ আছে, বছৰি $200 মিলিয়ন, তাত অকল ফুলৰ ওপৰত আদান প্ৰদান হয়। সেইখন বজাৰত খবৰ কি, তাত কেনেকৈ প্ৰৱেশ কৰিব পাৰে, অসমে কি কৰিব পাৰে। আজি থাইলেণ্ড,
থাইলেণ্ড হওক মালয়েছিয়া হওক তেওঁলোকে কৰিছে কি অৰ্কিড আমাৰ যিখিনি অৰ্কিড আছে আমাৰ যিখিনি কপৌফুল জাতীয় আছে একেখিনি বস্তু তেওঁলোকৰ আছে কিন্তু তেওঁলোকে এইবিলাক প্ৰজননবিদসকলে তাৰে কিছুমান উন্নত জাতৰ উলিয়াই পেলাই এতিয়া তেওঁলোকে দখল কৰি আছে জয় জয় ময় অৱস্থা গতিকে আমাৰ চিন্তাবোৰ তেনেকুৱা হ'ব লাগিব আৰু তেওঁলোকে কৰিছে কি কৃষকক জড়িত কৰিবৰ কাৰণে তেওঁলোকে ছেটেলাইট ফাৰ্মিং বুলি কয় তাৰমানে তেওঁলোকে ধৰক মূল যিখন চহৰ তাৰ পৰা যিখন আপোনাৰ বিমান জাহাজ অৱতৰণ কৰা এয়াৰড্ৰম য'ত আছে ৰাস্তাৰ কিনাৰে কিনাৰে তেওঁলোকে কৃষকসকলক নিৰ্বাচিত কৰিছে কৰি পেলাই তেওঁলোকক দিছে যে এইখিনি তোমাক পুলি দিলোঁ তুমি এইখিনি কৰা আমি নিজে লৈ যাম এইটো যিটো কোৱা হয় যে কনট্ৰেকচুৱেল ফাৰ্মিং তাৰমানে চুক্তিবদ্ধ কৃষি এইটোৰ কিন্তু যথেষ্ট অৱকাশ আছে আমাৰ অসমতো হৈছে এতিয়া আমি দেখিছোঁ মাকৈ খেতি কৰাইছে কিছুমান লোকে বা মোৰ দিনতে মই কৰিছিলোঁ ভাল লাগে ভাবিলে এই নগাঁৱত কৰিছিলোঁ আলু এতিয়া দুটা ফেক্টৰী ইয়াত বহিছিলে আলুৰ চিপছ বনাই আলু জানেই নহয় আজিকালি বজাৰ ভৰি গৈছে গোটেইখন তেওঁলোকক মিটিঙত পালোঁ পাই পেলাই মই সুধিলোঁ যে আপোনালোকে এই আলু যে কৰিছে এইটো ক'ৰ পৰা আনে আপোনালোকে তাক ক'লে যে এইটোতো আমি বাহিৰৰ পৰা আনো বেংগলৰ পৰা আনে মহাৰাষ্ট্ৰৰ পৰা আনে বোলো আমি কৰিব নোৱাৰোঁ ক'লে পাৰোঁ বোলো আহকচোন এই বিষয়ে আলোচনা কৰোঁ আলোচনা কৰিলোঁ কৰি নগাঁৱৰ প্ৰায় 400-500 কৃষকক সেই আলুৰ বীজটো তেওঁলোকে যোগান ধৰিলে ধৰি যোগান ধৰাৰ পিছত তেওঁলোকে মানে যিটো ফচল হ'ল তেওঁলোকৰ নিজস্ব সম্প্ৰসাৰণ ছিষ্টেম এটা আছে দেই যাতে মাজত কিবা বিঘিনি আহিছে নেকি চাবৰ কাৰণে আমাৰতো আছেই তেওঁলোকৰো আছে শেষত আপুনি শুনি আচৰিত হ'ব তেওঁলোকে যেতিয়া কালেকশ্যন কৰে কৃষকৰ ওচৰলৈ গৈ পেলাই যেতিয়া সংগ্ৰহ কৰিবৰ সময় হয় গাড়ীখন গৈ তেওঁলোকে কৃষকৰ পদূলিত ৰাখি দিয়ে কৃষকে বস্তাত গোটেইখিনি ভৰাই পেলাই পদূলিমুখত থৈ দিয়ে তাতে কেছ পে'মেণ্ট কৰে সুন্দৰ দাম পাইছিলে তাৰপিছত তেওঁলোকে সংগ্ৰহ কৰে ইমানেই হ'ল ইয়াত তেওঁলোকৰ থ'বলৈ জেগা নাইকিয়া হ'ল এইটো হয় এতিয়া বৰ্তমান এইটো মানে দুয়োজন কৃষকৰ মাজতে বস্তুটো এতিয়াও সীমাবদ্ধ এতিয়াও চলি আছে কিন্তু দুয়োজন কৃষকৰ মাজতহে আছে হয় হয় এইটো চুক্তিবদ্ধ কৃষি বা PPP বুলি আজিকালি আছে PPP পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ বুলি কথা এটা আছে এইটোত বহুত আগুৱাবলৈ বহুত সহজ হয় আজিকালি এনেকুৱা হৈছে যে মানে সকলোৱে সমান লাভৱান হ'ব লাগিব অকল ব্যৱসায়ী হ'লে নহ'ব কৃষকো হ'ব লাগিব এইটো থিয়ৰীত এতিয়া কাম হৈ আছে ছাৰ মই এইখিনিতে আৰু এটা কথা সুধিব আপোনাক আমাৰ যি বৰ্তমানৰ যি উদ্যান শস্য বিভাগৰ কৃষি নীতি আছে সেইবিলাকক আপুনি কেনেধৰণে মূল্যায়ন কৰিব বিচাৰে বা কিমান ছাকচেছ হোৱাৰ সম্ভাৱনা আছে এই বিষয়ে কওকচোন এই ক্ষেত্ৰত এটা অতি গুৰুত্বপূৰ্ণ আমাৰ যিহেতু আমি প্ৰকৃতি নিৰ্ভৰ বহুত ক্ষেত্ৰত গতিকে বেমাৰ আজাৰ বানপানী এইবিলাকৰ ক্ষেত্ৰত যাতে কৃষকসকলে তেওঁলোকক ৰক্ষণাবেক্ষণ দিব পাৰি এই ক্ষেত্ৰত যিখন আমাৰ ক্ৰপ ইঞ্চুৰেঞ্চ আঁচনি আছে সেইখনক আমি ফলপ্ৰসূভাৱে ৰূপায়ণ কৰিব লাগে আমাৰ দিনত সীমাবদ্ধতা আছিলে লাহে লাহে সীমাবদ্ধতাখিনি আঁতৰাই দিয়া হৈছে কিন্তু এতিয়া দেখা গৈছে যে বহুতখিনি কেন্দ্ৰীয় চৰকাৰৰ অধীনত এখন আঁচনি এতিয়া তেওঁলোকে বহুতখিনি শস্য আৱৰি লৈছে আৰু বিভিন্ন কাৰণবিলাকো তেওঁলোকে আৱৰি লৈছে গতিকে এইখন গ্ৰহণ কৰিব লাগে আৰু এইটো বীমাটো কৰাব লাগে নহয় জানো হয় 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 আৰু আমাৰ এতিয়া এটা সমস্যা আছে আমাৰ উদ্যান শস্য বহুত আছে কিন্তু প্ৰতিবিধৰে বীমা কৰা মানে যিটো সুবিধা সেই সুবিধাটো আমাৰ চৰকাৰৰ বা নাই এই ক্ষেত্ৰত আমাৰ ভোট জলকীয়াৰ কথা ক'ব গ'লোঁ ভোট জলকীয়াটো আমাৰ এতিয়া বা বিলাহীৰ কথা ক'বলৈ গ'লোঁ শীতকালত বৰষুণ হয় শিল বৰষুণ হয় নষ্ট কৰি থৈ গুচি যায় কিন্তু তাক ক্ষতিপূৰণ দিব পৰাকৈ বা বীমা কৰিব পৰাকৈ এই ব্যৱস্থাটো কিন্তু নাই আমাৰ ইয়াত আমাৰ সেইটো এই ক্ষেত্ৰত কৃষি বিভাগে আগভাগ ল'ব লাগিব মই হয়তো এতিয়া যোগাযোগত নাই নাজানো কিন্তু এইখনেই কৃষকক ৰক্ষণাবেক্ষণ দিব এইখনেই একমাত্ৰ আঁচনি যিখনক আমি সম্প্ৰসাৰণ কৰিব লাগে আৰু আজিকালি আচলতে অলপ আগবাঢ়ি গ'লে আমাৰ কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰে যথেষ্ট সঁহাৰি দিয়ে আমি সেইবিলাক সুযোগবিলাক গ্ৰহণ কৰিব লাগে ছাৰ আপুনি ইতিমধ্যে কৈছেই মই আৰু এটা কথা লগতে সুধি দিওঁ আৰু মানে উদ্যান শস্যৰ জৰিয়তে কৃষকৰ আয় বৃদ্ধিভাৱে আপুনি কেনেকুৱা ধৰণৰ কৌশল লৈছিল বা এতিয়া যিসকল বিষয়া আছে যি হৰ্টিকালচাৰ বা উদ্যান শস্য বিভাগৰ যিসকল বিষয়া আছে তেওঁলোকে কেনেকুৱা ধৰণৰ পদক্ষেপ ল'ব লাগে আপুনি কেনেকৈ লৈছিল আৰু তেওঁলোকে কেনেকৈ ল'ব লাগে আমাৰ দিনত মই আপোনাক আগতে কৈছোঁ যে আমি উৎপাদনমুখী আছিলোঁ আমি যে আমাৰ খালি এটাই কথা আছিল যে উৎপাদন বৃদ্ধি হ'ব লাগে আপুনি চাওক আপুনি এডোখৰ মাটিত অলপ
যিখিনি সময়ৰ ভিতৰত আপোনাৰ যিখিনি শ্ৰমৰ বিনিময়ত আপুনি যিখিনি পাব সেইখিনি গ্ৰহণযোগ্য হ'ব লাগিব। এতিয়া সেইদিন আহিলে কৃষকে সোধে চিধাই সদায় বিচাৰে যে অমুক কৰক বুলি ক'লে ক'ব যে ইয়াৰ মোৰ আৰ্থিক দিশটো কেনেকুৱা হ'ব, এই প্ৰশ্নটো কৰে, লাভ হ'লে লোকচান হ'ব, মোৰ কিমান লাভৱান হ'ম, 1 বিঘা মাটি যদি মই কৰোঁ মোৰ কিমান লাভৱান হ'ব বা মই কিমান সম্প্ৰসাৰণ কৰিব পাৰোঁ মই এইটো। গতিকে এইটো লাগিবই। আমাৰ দিনত সেই বস্তুটো অংকুৰিত হৈছিলে, আৰম্ভহে হৈছিলে সেই ধাৰণাটো কৃষকৰ মাজত, কিন্তু এতিয়া প্ৰসাৰ লাভ কৰিছে। আপুনি ভাল ভাল কৃষক আগবাঢ়ি বাহিৰলৈও পঠিয়াই আছে, কৰি আছে। আপোনালোকৰ যদি অংকুৰিত অসমে সেইবিলাক গাঁৱে ভূঞে গ'লেও হয়তো দেখিব যে কিছুমান অত্যন্ত মানে কি ক'ম আৰু বৰ ভাল লগা কিছুমান ডেভেলপমেণ্ট আছে। আৰু আজি আমাৰ কৃষি বিভাগে মূল চিন্তাটো কৰিব লাগিব যে এতিয়া মাৰ্কেট বজাৰখন দৃষ্টি ৰাখি বাকী টেকন'লজিখিনি এতিয়া 2 নম্বৰত আহে। মই যে কৈছোঁ 3টা আহিলে নহয়। এতিয়া চাহৰ যেনেকৈ এটা উদ্যোগ, চাহ বাগিচাৰ এটা উদ্যোগলৈ বস্তুবোৰ গৈ আছে, তেনেকৈ অন্যান্য উদ্যোগ, কুঁহিয়াৰ উদ্যোগ হ'ব পাৰে, কিবাকিবি বাঁহৰ ওপৰত ভিত্তি কৰি বহুত উদ্যোগ হ'ব পাৰে। এইবোৰে চিন্তা কৰিব লাগিব। আৰু নহ'লে বাণিজ্যিক, আৰু বাণিজ্যিকটো ইমানেই সহজলভ্য। আজি মই আপোনাক এটা উদাহৰণ দিব বিচাৰিছোঁ। গুৱাহাটীত আমাৰ যিখিনি বাসিন্দা আছে চহৰাঞ্চলত, ইয়াত আমাৰ ডেকা ল'ৰা ছোৱালীসমূহতো আছেই। যিসকল গৃহিণী আছে তেওঁলোকৰ হাতত অফুৰন্ত সময়, তেওঁলোকৰ এটা মন আছে যে কি কৰিব পাৰি, আমি কিবা এটা কৰোঁ, কিন্তু তেওঁলোকক এটা দিহা দিয়াৰ ব্যৱস্থাটো হ'ব লাগে। অসম উদ্যান সমিতি এখন আছে, আমি সেইখনত মই উপদেষ্টা হিচাপে আছোঁ। সেইখনৰ যোগেদি আমি এইটোত চেষ্টা চলাই আছোঁ। অহা 19 তাৰিখে তাৰ এখন বাৰ্ষিক অধিৱেশন আছে। গতিকে এই যিসকলে বিচাৰি আছে কিবা এটা কৰিবলৈ, আমি কিবা এটা কৰোঁ। আজি চাওক, আমাৰ এটা সৰু উদাহৰণ দিছোঁ, কাইলৈ কাতি বিহু। কাতি বিহুত মানুহে কি বিচাৰে? ফ্লেটত থকা মানুহবোৰো বিচাৰে যে আমাক তুলসী পুলি এটা লাগে, চাকি দুগছিমান লাগে। কাৰোবাৰ ঘৰত যদি ল'ৰা ছোৱালী আছে বা কাম কৰা মানুহ আছে, সি আনি দিব। যাৰ নাই সি তাৰ ইচ্ছাই হৈ থাকিলে। আমি কিয় অনলাইন কৰিব নোৱাৰোঁ ছিষ্টেম, ছাপ্লাই এটা? এই গৃহিণীসকলে এইবিলাক কামত আগবাঢ়ি আহিব পাৰে। মই দিল্লীত দেখিছিলোঁ স্বচক্ষে, মোৰ সময়ৰ কথা কওঁ, দিল্লীত দেখিছিলোঁ মাইকী মানুহৰ সংস্থা আছে। এছামে ৰুফৰ ওপৰত ছাদত কেৱল কুকুৰা পুহিছে, এছামে আকৌ তেওঁলোকৰ ভাগ কৰি লৈছে, কালেকশ্যন কৰে, আৰু এছামে বজাৰলৈ পঠিয়াই আছে। গোটেইটো মহিলাৰ ভিতৰতে গোটেই চলাই আছে। এইবোৰ একো উদাহৰণ আচলতে। আমি কিয় নোৱাৰোঁ? গুৱাহাটীবাসীয়ে এছাম যদি আজি উদ্যোগী মহিলা আগবাঢ়ি আহে, আজি সেই ক্ষেত্ৰত আগবাঢ়িবৰ কাৰণে আমাৰ ইউনিভাৰ্চিটিও এটা বৰ ভাল নতুন আঁচনি ৰূপায়িত কৰি আছে। ODL, অ'পেন এণ্ড ডিষ্টেঞ্চ লাৰ্ণিং, সৰু সৰু কোৰ্চ, 3মহীয়া কোৰ্চ, 6মহীয়া কোৰ্চ, এইবিলাক পাঠ্যক্ৰম দিয়া হৈছে যাতে যিখিনি জ্ঞান লৈ পেলাই তেওঁলোকে এই ক্ষেত্ৰত আগবাঢ়িব পাৰে। আৰু এইটোৱে আজিৰ দিনৰ সময়ৰ আহ্বান। কিন্তু আমি সংস্থাপনো হ'ব, আৰ্থিকভাৱেও লাভালাভ হ'ব। মোক এজনে ফোন কৰিলে, এপিডা বুলি কয়, এগ্ৰিকালচাৰেল প্ৰডাক্টছ এক্সপৰ্ট ডেভেলপমেণ্ট কাউন্সিল। তাৰ এটা অফিচ আছে আমাৰ খ্ৰীষ্টিয়ান বস্তিত। তাৰ যিজন মূল বিষয়া, তেওঁ ফোন কৰিলে, বোলে দাদা এটা কথা, আমি চেম্পুল পঠিয়াইছিলোঁ জাৰ্মানীলৈ, কাজি নেমু, তেওঁলোকক লাগে, আপুনি দিব পাৰিব নেকি? মই বোলো আপোনাক মই তৎকালে উত্তৰটো দিব নোৱাৰিম। এনেই ডাটা আছে আমাৰ তাত যে অমুক জিলাত ইমান হয়, চবেই আছে। কিন্তু আমাৰ প্ৰব্লেম কি, সকলো আছে, একে ঠাইত একো নাই। যেনেকৈ চাহ বাগান এটা জেগাত পায়, তেনেকুৱাতো নেমু বাগিচা আমাৰ নাই। তাৰপিছত মই লগে লগে মই আপোনাক এঘণ্টাৰ পিছত জনাই আছোঁ বুলি কৈ মই জিলা কৃষি বিষয়ালৈ ফোন কৰিলোঁ। বোলো এনেকুৱা এটা আহিছে, আপোনালোকে দিব পাৰিবনে? ছাৰ দিব পাৰিম, কিন্তু আমিও সেই কালেক্ট কৰিব লাগিব, এইটো ক'ত কিমান ওলাব, কোন গাঁৱত কিমান আছে, সেইটো পৰ্যায়ত ৰৈ গ'লোঁ। তাৰপিছত মই সহায় হৈ পেলাই ক'ব লগা হ'ল যে আপোনাক হয়তো 1 ট্ৰাক বা 2 ট্ৰাক দিব পৰা হ'ব, কিন্তু পিছৰখিনি মই ক'ব নোৱাৰিম। কৈছে সেইখিনি নহয়, তেওঁলোকে কণ্টিনিউৱাছ বিচাৰিছে। তাৰপিছত কটবেল, আপুনি গম পাব বোধকৰোঁ, নাহৰকটীয়া ফালে বহুত আছে। কটবেল পেচন ফ্ৰুট বুলি কয়, জানে, লতা বেল বুলি কয়।
উজনিত আছে বস্তুটো, এইফালে মই দেখা নাই দেই। বগাই বগাই খুব বগাই, সেউজীয়া হয়। যেতিয়া জুইচ এটা আছে, সেইটো আমি খুব সম্প্ৰসাৰণ কৰিব বিচাৰি মই থাকোঁতেই দেই চেষ্টা কৰিলোঁ। তাৰপিছত এওঁৱে ক'লে এদিন যে এই জুইচটো ইয়াত ইমানেই ঔষধি গুণ আছে, আমি সেইটো ভাঙি পেলাই চুপি পেলাই দলি মাৰি দিওঁ। তাৰ কিন্তু জুইচ এতিয়া বোলে সিহঁতৰ দেশত ইউৰোপত কেইবাখনো দেশে ইয়াৰ যিটো জুইচ সেইটো তেওঁলোকে ব্ৰেকফাষ্ট জুইচ হিচাপে ইউজ কৰিব বিচাৰে। ব্ৰেকফাষ্ট জুইচ তাৰমানে দিনটো আৰম্ভণি কৰিব এইটো। গতিকে আৰু তেওঁলোকে কৈছে যে আপোনালোকে যিমান দিয়ে আমি সিমান ল'ম, ইমানেই চাহিদা আছে তাৰ। শেষত গৈ মই চাৰেণ্ডাৰ কৰিব লগা হ'ল যে আমি তেনেকৈ দিব নোৱাৰিম। মই সেইকাৰণে আপোনাক আগতেই কৈছোঁ যে পৰিমাণগত কথাটো অসমে চিন্তা কৰিব হ'ল। এতিয়াও কৃষি বিভাগে, উদ্যান শস্য বিভাগে চাব লাগে যে একোটা খণ্ড এখন দুখন ডিষ্ট্ৰিক্টক সাঙুৰি পেলাই কাৰ্বি আংলং NCs একেলগে আছে। তেনেকৈ ধৰক আমাৰ কোকৰাঝাৰৰ ফালো চিৰাং, কোকৰাঝাৰ এনেকৈ ধৰে মানে একোটা বেল্টত যদি একোটা আমি নিৰ্দিষ্ট অঞ্চলত যদি আমি খেতিসমূহ বহলাই তুলিব পাৰোঁ, তেতিয়াহ'লে ব্যৱসায়িক দিশত আগবাঢ়ি যোৱাত সহায় হ'ব। আজি কোকৰাঝাৰত আমাৰ কাজি নেমু আৰু কোকৰাঝাৰৰ কাজি নেমু আপুনি চাব চিডলেছ হয়, সিহঁতৰ গুটি নাথাকে, আমাৰ গুটি আছে। সেইটো আৰু ডিমাণ্ড বেছি। গতিকে এইবিলাক সম্প্ৰসাৰণ হ'ব লাগিব। ছাৰ, বৰ্তমানৰ যিজন আমাৰ উদ্যান শস্য বিভাগৰ সঞ্চালক আছে, আপোনাৰ যিটো আগৰ পূৰ্ব অভিজ্ঞতা আছে, আৰু তেওঁক আপুনি কেনেকুৱা ধৰণৰ পৰামৰ্শ দিব বিচাৰে কৃষি ক্ষেত্ৰখনক, মানে উদ্যান শস্য ক্ষেত্ৰখনক আগুৱাই লৈ যাব? নৃপেন দাস ডাঙৰীয়া আছে, তেওঁ চাকৰি জইন কৰাৰ দিনাখনে ছাৰ মোক গাইড কৰিব এই কথাটো কৈছিলে। তাৰপিছত ময়ো ব্যস্ত থাকোঁ, তেখেতো ব্যস্ত থাকে, দুই এবাৰ লগ পাইছোঁ। কিন্তু লগ হ'লে মই কওঁ যে কওকচোন ভাল খবৰ দিয়ক। তেতিয়া তেওঁ কৈছে যে ছাৰ আমি FPC কৃষক উৎপাদন সংস্থাখিনিক আমি আগুৱাই দিবলৈ চেষ্টা কৰিছোঁ, আৰু তেওঁলোকৰ বাহিৰে আমাৰ গত্যান্তৰ নাই, তেওঁলোকক আনিব লাগিব। গাইগতীয়াকৈ আজিকালি একো আগবাঢ়িব নোৱাৰে। মই আছোঁ, মোৰ মাটিডৰা আছে, মই খেতি কৰিছোঁ, গাইগতীয়াকৈ হ'ব পাৰে তেওঁ নিজাববীয়াকৈ ধৰক পুখুৰী খুলিও খান্দিব পাৰে, মাছ উৎপাদন কৰিব পাৰে, এই কৰে। কিন্তু আমাৰ উদ্যান শস্যৰ ক্ষেত্ৰত এটা বৃহৎ অঞ্চল লাগিবই, লাগিব পৰিমাণগত কথাটো আৰু গুণগত মান দুয়োটাই লাগিব দেই। কাজি নেমু অকল এই সৰু সৰু কৰিলে নহ'ব, অলপ চেহেৰাও লাগিব। ছাৰ, আপুনি আপোনাৰ কাৰ্যকলাপ কিছুমান কাম কৰি কোনবোৰ কামত আপুনি বিফল হৈছিল, এই বিষয়ে অকণমান আমাক কওকচোন। বিফল হৈছিল নেকি কামখিনি আগবঢ়াই? বিফল বুলি নকওঁ, যথেষ্ট কষ্ট কৰিব লগা হৈছিলে। যে বজাৰমুখী কৃষি ব্যৱস্থাক কৃষকৰ মাজত বহলাই দিয়া, এইটোত মোৰ সময়তে আৰম্ভণি হৈছিলে। কিছুমান জিলাই সুন্দৰকৈ আগবাঢ়ি গৈছিলে, কিন্তু কিছুমান জিলাত মই পৰা নাছিলোঁ। কাৰণ কি হয়, আমাৰ বিভাগীয় বিষয়াসকলে যদি তেওঁলোকে সমানেই তৎপৰ নহয়, তেতিয়াহ'লে একোটা আঁচনি একোটা সময়ত গৈ ৰৈ যায়গৈ। গতিকে সেইখিনি যদি কোনোবাই বিফল হৈছে, মই মোৰ বিফল বুলিয়ে মই ক'ব লাগিব। মোৰ পক্ষে সম্ভৱো নহয় মই গুৱাহাটীৰ পৰা যে গোটেইখন ঘূৰি ফুৰিম, বা যিসকল আছে বিষয়া মোৰ তলত বা যিখিনি আছিলে, সেইখিনিতে মই কষ্ট খাইছিলোঁ। আৰু দ্বিতীয়তে উদ্যান শস্যৰ ক্ষেত্ৰত এটা অসুবিধা আছিলে যে উন্নত মানৰ ভাল জাতৰ পুলি যোগান ধৰাটো এটা সমস্যা আছিলে। তেতিয়া আমি বহুতবোৰ পুলি বাৰী আমি স্থাপন কৰিবৰ কাৰণে বহুত সহায় কৰিছিলোঁ। কিছু আগবাঢ়ি গ'ল, কিছু ৰৈ গ'ল, আৰু কিছু এতিয়াও সম্প্ৰসাৰণ কৰিয়ে আছে। এইখিনিয়ে হৈছে বস্তুটো। ধন্যবাদ ছাৰ, আপুনি ব্যস্ত আছিলে, ব্যস্ততাৰ মাজতে আমাক যথেষ্টখিনি সময় দিলে, তাৰ বাবে আপোনাক ধন্যবাদ।